নমস্কাৰ দুপৰ শিৰাম ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ প্ৰসংগ ৰাজ্যক এছআই নিযুক্তি কেলেংকাৰী 5 অভিযুক্তৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কুশল দাস সন্দীপ শৰ্মা দেৱৰাজ দাস তাৰিণী কাণ্ড বণিক অংকুজিত বৰুৱাৰ জামিন নাকচ কৰিলে ন্যায়াধীশ ৰুমি কুমাৰী ফুকনৰ এজনীয়া বিচাৰপীঠে CID ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজনক তৰণীকান্তৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল 3 কোটি টকা অংকুজিত বৰুৱাই কৰিছিল আগতীয়া জামিন আবেদন পুনৰবাৰ জনাইছো যে ৰাজ্যক এছআই নিযুক্তি কেলেংকাৰী প্ৰসংগ ইতিমধ্যে 5 অভিযুক্তৰ জামিন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে কুশল দাস সন্দীপ শৰ্মা দেৱৰাজ দাস তৰণীকান্ত বণিক অংকুজিত বৰুৱাৰ জামিন নাকচ কৰিলে ন্যায়াধীশ ৰুমি কুমাৰী ফুকনৰ এজনীয়া বিচাৰপীঠে CID ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিছিল আটাইকেইজনক তাৰিণীকান্তৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল 3 কোটি টকা অংকুজিত বৰুৱাই কৰিছিল আগতীয়াকৈ জামিন আবেদন আগবঢ়াইছো প্ৰপাৰ্টি খবৰৰ মাজলৈ মহানগৰ 108ৰ EMT পাইলট আৰু ERৰ প্ৰতিবাদ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে গুৱাহাটী ক্লাবৰ পৰা ৰাজভৱনলৈ যাত্ৰা প্ৰতিবাদকাৰী ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিব প্ৰতিবাদকাৰীয়ে পুনৰবাৰ জনাইছো মহানগৰীত 108ৰ EMT পাইলট আৰু ERৰ প্ৰতিবাদ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে গুৱাহাটী ক্লাবৰ পৰা ৰাজভৱনলৈ যাত্ৰা প্ৰতিবাদকাৰী ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান কৰিব প্ৰতিবাদকাৰীসকলে ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট চাকৰি নিয়মাকৰণৰ দাবীৰে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদান কৰা অনুষ্ঠানৰ বাবে এই মুহূৰ্তত 108খনৰ যিসকল কৰ্মচাৰী আছে চালক আছে ইয়াতে EMTৰ যিসকল বিষয়া বা যিসকল কৰ্মচাৰী সেইসকল বিষয়াই মুহূৰ্তত ৰাজপথত ওলাইছে তেওঁলোকে চাকৰি নিয়মাকৰণৰ দাবীৰে ৰাজ্যপাললৈ অনুৰোধ জনাই আচলতে স্মাৰক পত্ৰ প্ৰদান কৰিব তেওঁলোকে দীৰ্ঘদিনীয়া আচলতে এই দাবী আছিল আৰু এই দাবী আজি পৰ্যন্ত তেওঁলোকৰ ফলপ্ৰসূ নোহোৱাত তেওঁলোকে আজি এই মুহূৰ্তত যি মৃত্যুঞ্জয় সেৱাত সেৱাত জড়িত EMT পাইলট আৰু ERসকলে তেওঁলোকে এনেদৰে ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰদানৰ অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিছে আমি পোনপটীয়াকৈ সেই দৃশ্যাংশ দেখুৱাইছোঁ হিতেশ আছে মোৰ লগত এই গুৱাহাটী ক্লাবৰ পৰা তেওঁলোকে যিহেতু ৰাজভৱনলৈ যোৱাৰ কথা আছিলে কিন্তু নিৰাপত্তাজনিত কাৰণ আচলতে আৰক্ষীয়ে তেওঁলোকক গুৱাহাটী ক্লাবৰ পৰা যাবলৈ দিয়া হোৱা নাই ইয়াতে আচলতে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াই তেওঁলোকৰ যি দাবী সন্মিলিত যি স্মাৰক পত্ৰ সেই স্মাৰক পত্ৰ গ্ৰহণ কৰিব পোনপটীয়াকৈ আমি সেইসকলৰ কাষলৈ যাম ইয়াত প্ৰতিবাদীসকল আছে আমি তেওঁলোকৰ কাষলৈ যাম অনুৰোধ জনাম যে তেতিয়ালৈকে আমাৰ কৰ্মচাৰীসকলক অসম চৰকাৰ কৰ্মচাৰী সমাহাৰত যাতে দৰমহা দিয়ে বা আৰু অন্যান্য সা সুবিধা দিয়ে যিটো নেকি স্বাস্থ্য বিভাগে ইতিমধ্যে NRSMৰ বহু কৰ্মচাৰী প্ৰদান কৰিছে আমাৰ নটিফিকেশ্যন আমি আপোনালোকৰ যিখন আমাৰ আপোনালোকক দিছোঁ তাতে আমাৰ এনক্ল'জ কৰা আছে গতিকে তেওঁলোকে তাতে লিখি দিছে যে NRSMৰ কিছুসংখ্যক কৰ্মচাৰী কেৱল মাত্ৰ COVID-19ত তেওঁলোকে পেণ্ডামিকৰ সময়ত কাম কৰাৰ কাৰণেই তেওঁলোকৰ চাকৰিসমূহ 60 বছৰলৈ ফিক্স কৰি দিয়া হৈছে আৰু লগতে অসম চৰকাৰৰ অন্যান্য চৰকাৰী সা সুবিধা যিখিনি আছে তাৰ দৰমহাকে ধৰি এই সকলোখিনি প্ৰদান কৰা হৈছে গতিকে আমিও হয়তো ক'ভিডৰ আমি কোনো গুণে আমি কম কাম কৰা নাই আমি প্ৰত্যক্ষভাৱে আপোনালোকে দেখিছে বিভিন্ন আমাৰ সংবাদ মাধ্যমত প্ৰকাশো পাইছে যে আমাৰ কৰ্মচাৰীয়ে আক্ৰান্ত ৰোগীক ক'ভিড আক্ৰান্ত পশুটিক আমি গাড়ীতে আমি বাচ্চা জন্ম দিব লগা মানে ডেলিভাৰী কৰিব লগা হৈছে আমি নিজেই বা আমাৰ য'ত গাড়ী নাযায় আমি তাত বুকুচাত উঠাই আনি পেলাই আমি আক্ৰান্ত ৰোগী আমি গাড়ীত উঠাইছোঁ তৃতীয়তে আমাৰ যিহেতু ডিউটিসমূহ 12 ঘণ্টা হয় গতিকে আমি 12 ঘণ্টাতকৈ হয়তো কেতিয়াবা 18 ঘণ্টা পৰ্যন্ত আমি PPE কিট পিন্ধিব লগা হৈছে উৎকট গৰমত আমি হয়তো ক'ৰবাত বাগৰি দিছোঁ গতিকে আমি কোনো গুণে আমি কম কাম কৰা নাই বুলি আমি অনুভৱ কৰিছোঁ গতিকে ইয়াৰ লগতে অকল আমি COVID-19 নহয় আজি NRSMৰ কৰ্মচাৰীখিনি যিহেতুকে ক'লে যে COVID-19 কৰাৰ কাৰণে অকল আমি কিন্তু 108ৰ কৰ্মচাৰী অকল ক'ভিডৰ কাৰণে কৰা নাই আমি আমাৰ যিহেতুকে কৰ্মচাৰীখিনিয়ে ক'ভিড আক্ৰান্ত ৰোগীক সেৱা আগবঢ়াবলৈ যাতে নিজেও আক্ৰান্ত হৈছে আক্ৰান্ত হোৱাৰ পিছতো দুগুণ উৎসাহেৰে যথাচিত সময়ত সুস্থ হৈ তেওঁলোকে প্লাজমাৰ নিচিনা মহান দান তেওঁলোকে দিছে লগতে তেওঁলোকে কি কৰিছে অসম আৰোগ্য নিধিলৈ তেওঁলোকে 3,05,000 টকা আমাৰ কৰ্মচাৰী সামান্যতম দৰমহা গতিকে যিটো দৰমহাত আমি হয়তো বেংকত গ'লে মানে আমাক বেংকে ধন্যবাদ থাকিল এই মুহূৰ্তত মই যিহেতু ইতিমধ্যে কৈছোঁ যে তেওঁলোকৰ মূল দাবী আছে চাকৰি নিয়মীয়াকৰণ কাৰণ তেওঁলোকে বিভিন্ন সময়ত বিশেষকৈ ক'ভিডৰ সময়ত তেওঁলোকে যি ধৰণে ক'ভিডৰ ৰোগীৰ লগত তেওঁলোকে যি ধৰণৰ স্বাস্থ্য প্ৰদান কৰিলে তেনে ক্ষেত্ৰত তেওঁলোকৰ যিহেতু চাকৰি নিয়মীয়াকৰণ হোৱা নাই গতিকে তেওঁলোকৰ দাবী যে চাকৰি নিয়মীয়াকৰণ হওক আৰু লগতে
সমপৰ্যায়ত যি স্বাস্থ্য বিভাগৰ বিষয়ে যিসকল কৰ্মচাৰী যি হাৰত আচলতে তেওঁলোকৰ দৰমহা পায় সেই হাৰত আচলতে তেওঁলোকৰ যি দৰমহা সেই দৰমহা নিৰ্ধাৰণ কৰিব লাগে চৰকাৰো তাৰ বাবে আজি সেই দাবীৰ ওচৰত অৰ্থাৎ সেই দাবীৰ অনুৰোধ জনাই ৰাজ্যপাললৈ তেওঁলোকে এই যি 108 সেৱাত জড়িত যিসকল কৰ্মচাৰী সেইসকলে তেওঁলোকৰ স্মাৰক পত্ৰ প্ৰদানৰ এই কাৰ্যসূচী হাতত লয়। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ জাগুনৰ বুঢ়ীদিহিং নৈৰ জাগুন ঘাটৰ এক ভয়ংকৰ শিহৰণকাৰী দৃশ্য। দলঙত ওলমি ৰল এখন I-10 বাহন। ৰাইজে নিজৰ গাঁঠিৰ দন ভাঙি নৱনিৰ্মিত কাঠৰ দলংখন নিৰ্মাণ কৰি যাতায়াতৰ উপযোগী কৰাৰ সময়তে কাঠৰ দলং ভাঙি পৰি দলঙত ওলমি ৰল I-10 বাহনখন লৈ দলঙেৰে নৈখন পাৰ হ'বলৈ লওঁতে এই দুৰ্ঘটনাটো সংঘটিত হয়। কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত কথবিহে প্ৰাণ ৰক্ষা পৰে বাহনখনৰ চালকৰ। পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত এখন বাহনেৰে টানি অনা হ'ল এইখন I-10। উল্লেখ্য যে মন্ত্ৰী বিধায়কৰ বহুতো আশ্বাসৰ পিছতো জাগুন ঘাটত নিৰ্মাণ নহ'ল এখন পকী দলং। সেয়েহে স্থানীয় গাঁওবাসীয়ে এনেদৰে নিজৰ গাঁঠিৰ ধনেৰে এখন কাঠৰ দলং নিৰ্মাণ কৰিছে যদিও পুনৰ ভাঙি পৰা যাতায়াতৰ ক্ষেত্ৰত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এটা দিলে বহুত সেফটি হ'ল লাগিছে নে নহলে গাড়ীখনে চুচুৰি আহিলে অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ। ক্ষতিপূৰণ বিচাৰি বাগজানবাসীৰ প্ৰতিবাদ। 4 সহস্ৰাধিক লোকে সাব্যস্ত কৰিলে প্ৰতিবাদ। আজিলৈকে কোনো ক্ষতিপূৰণ পোৱা নাই বাগজানবাসীয়ে। জুই নুমাৰ পিছত ক্ষতিপূৰণ বিচাৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। পুনৰ জনাইছোঁ অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী। ক্ষতিপূৰণ বিচাৰি বাগজানবাসীৰ প্ৰতিবাদ। 4 সহস্ৰাধিক লোকে সাব্যস্ত কৰে প্ৰতিবাদ। আজিলৈকে কোনো ক্ষতিপূৰণ পোৱা নাই বাগজানবাসীয়ে। জুই নুমুৱাৰ পিছত ক্ষতিপূৰণ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। এককালি যেন সাহায্য পাবলগীয়া আছে গোটেইখিনি আমি নাপালে আমি খুব হৈছোঁ। আজি দুখ প্ৰকাশ কৰিছোঁ অসমত ছাত্ৰ সন্থাই আৰু ক'ব বিচাৰোঁ যে যোনটো এককালীন সাহায্যত তেওঁলোকে যোনটো ফাৰ্ষ্ট কিস্তি যোনটো পইচা দিম বুলি কৈছে তাতো খেলি মেলি লাগিল। তাত যিখিনি পাবলগীয়া আছিল গোটেইখিনি নাপালে, তাৰ পৰা বঞ্চিত হ'ল। তাৰপাছত ছেকেণ্ড কিস্তি যোনটো আহিবলগীয়া আছে 30,000 টকা সেই তাতো খেলি মেলি লাগিলে। সেইকাৰণে ক'ব বিচাৰোঁ যে অহা 25 নৱেম্বৰৰ ভিতৰত এই সমস্যাবোৰ যদি সমাধান নকৰে তেনেহ'লে তিনিচুকীয়া জিলাত অল ইণ্ডিয়া আমি অনিৰ্দিষ্ট কাললৈকে আদিবাসী ছাত্ৰ সন্থাই আমি বন্ধ কৰিবৰ কাৰণে বাধ্য হ'ম। এইটো আমাৰ ফালে আমি স্পষ্ট কথা আৰু খাটাং কথা। কিয় দেখা নাই আমাক লাগে সেইটো আমাক লাগিব সব লাগিব তেওঁলোকে যি ধৰণে পাইছে আমাকো লাগিব। আমাৰ ৰাইজ ভুক্তভোগী হয়। মোৰ সন্মুখত গেটৰ মুখত বাৰে বাৰে খানি পাইপ লাইন পুতিছে তথাপিও একো কোৱা নাই। আমাৰ চকুত ধূলি মাৰিছে। আমি কোৱা নাই আমি বুৰ্বক আছিলো। এতিয়া আমাক ৰাস্তা দেখুৱাই দিছে তেওঁলোকে। ভংগ হ'ল বিজেপি আৰু BPFৰ মিত্ৰতা ভংগৰ প্ৰস্তাৱ লৈ দিল্লীৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰে ৰাজ্যিক বিজেপিৰ জৰুৰী বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস সহ কেইবাগৰাকীও শীৰ্ষ নেতা। BTC বিজেপিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা অৱগত কৰিব ৰাজ্যিক বিজেপিয়ে। আনহাতে ৰাজ্যিক বিজেপিয়ে 2021 বিধানসভা নিৰ্বাচনতো BPFৰে মিত্ৰতা নকৰাৰ প্ৰস্তাৱ আগবঢ়াব ৰাষ্ট্ৰীয় নেতৃত্ব। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰে অংশগ্ৰহণৰ সম্ভাৱনা আছে। ইতিমধ্যে দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্তমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃত্ব। শান্তি ঘূৰি অহাৰ মূলগত কাৰণ হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মোদী ডাঙৰীয়াৰ চৰকাৰখন আৰু তাৰ পৰা নিৰলসভাৱে তেওঁলোকে যি অবজাৰ্ভেশ্যন কৰি আছে তাৰ ফলস্বৰূপেহে BTAত শান্তি ঘূৰি আহিছে। BTAত শান্তি ঘূৰি অহাৰ কাৰণে অন্য কাৰো ক্ৰেডিট নাই, লগত ক্ৰেডিট আছে অসম চৰকাৰৰ ক্ৰেডিট আছে, অসম পুলিচৰ ক্ৰেডিট আছে। আমি যিহেতু বিভিন্ন বিষয়লৈ আলোচনা হ'ব, মোৰ পাৰ্চনেল যিটো অবজাৰ্ভেশ্যন যে যিহেতু লোকসভাত যিহেতু তেওঁলোকে হাৰিলে সেই সময়ত সৰ্বসমষ্টিয়ে হওক বা ভৱানীপুৰত আমি লিড দিছিলোঁ, কিন্তু তেওঁলোকে নিজৰ সমষ্টিত লিড ল'ব নোৱাৰিলে। তাৰমানে জনসমৰ্থন তেওঁলোকে লোকসভাত হেৰাইছে। আৰু BTAত যিহেতু BTAবাসী ৰাইজে যিহেতু আমাক বিচাৰিছে য'ত সভাত যাওঁ সেই সভাতে 15,000 পৰা 20,000 জনসাধাৰণ উপস্থিত থাকিল। তাৰে বড়ো জনগোষ্ঠীয়ে হওক বা অন্য জনগোষ্ঠীয়ে হওক সকলোৱে ভাৰতীয় জনতা পাৰ্টীক বিচাৰিছে। গতিকে এই বিষয়টো লৈ পেলাই মোৰ নিজস্ব মতামত আগবঢ়াম। বাকী সিদ্ধান্ত ৰাষ্ট্ৰীয় সমিতিৰ, কাৰণ কিয় এলায়েন্স কাৰ লগত কৰে নকৰে লোকসভাৰ ক্ষেত্ৰত বিধানসভাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতিয়ে এটা চূড়ান্ত সিদ্ধান্ত ল'ব। আৰু কিন্তু মোৰ মতামতটো মই জনাম বুলি কওঁ। অসম গণ পৰিষদৰ লগতো মিত্ৰতা আমাৰ আছে, আগন্তুক দিনতো থাকিব। এইবিলাক মই আগতো গৈছিলোঁ, তৃতীয় মৰ্চা চতুৰ্থ মৰ্চা কিবাকিবি এইবিলাক আহি থাকে ইলেকশ্যন আগে এই ছিজন ফ্লাৱাৰ নিৰ্বাচন আহিলে কিবা মহাযুদ্ধ বুলি এটা ফুল এটা ওলায়,
পদুম ফুলৰ আগত সেই ছিজন ফ্লাৱাৰে ক'ত পাত্তা পাব। আৰু বিজেপিৰে BPFৰ মিত্ৰতা ভংগ সন্দৰ্ভত BPF প্ৰধান হাগ্ৰামা মহিলাৰ প্ৰতিক্ৰিয়া। মিত্ৰতা ভংগৰ প্ৰস্তাৱ লৈ আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাৰ অসমৰ ৰাজ্যিক নেতৃত্বৰ বৈঠক আয়োজন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে এই বিষয়ে শুনিছে যদিও মিত্ৰতা ৰাখে বা নাৰাখে সেয়া বিজেপিৰ নিজা কথা বুলি উল্লেখ কৰে। বা বিজেপিৰ লগত থকা বা কংগ্ৰেছৰ লগত থকা এনেকুৱা আমাৰ মাজত কোনো আলোচনা হোৱা নাই। দলত এই BTC নিৰ্বাচন শেষ হোৱাৰ পিছত চৰকাৰ হোৱাৰ পিছতহে আমি তাৰ লগত থাকিম সেইটো আলোচনা কৰি পেলাই ঠিক কৰিব। এতিয়া কোনো আলোচনা হোৱা নাই। বিজেপিয়ে যদি আমাক হেৰি দিয়ে আমিতো সৰু পাৰ্টি উপায় নাই। এইবিলাক মন্ত্ৰী লৈ আমাৰ ডাঙৰ কথা নহয়। দিল্লীত আসাম ষ্টেট বিজেপি আৰু দিল্লীত নাড্ডা ডাঙৰীয়াৰ লগত আলোচনা হ'ব বুলি আমি শুনিছোঁ। কোনটো বিষয় লৈ আলোচনা কৰিব আমি একো নাজানো। বিজেপি হ'ল নেশ্যনেল পাৰ্টি, ইহঁতে কোনোবা কাক লৈ পেলাই অসমৰ পলিটিক্স কৰে ইহঁতৰ ইচ্ছা। আমাৰ BPFক ল'ব লাগে বুলি আমি কেতিয়াও ডিমাণ্ড কৰা নাই। আমি ইণ্ডিপেণ্ডেণ্ট। বংগ হ'লে হ'ল আৰু আমাৰ কি লছ আছে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক ছাপৰ্ট নকৰিলে যে আমি BPF দলে দুৰ্বল হ'ব বা বিজেপিয়ে ছাপৰ্ট নকৰিলে যে আমি দুৰ্বল হ'ব সেইটো কেতিয়াও হ'ব নোৱাৰে। আমি বেছি ষ্ট্ৰঙে হৈ আছোঁ। মাজলৈ নুমলীগড় দৈঘুংগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰঙী শাখাৰ প্ৰতিবাদ। কৃষক নেতা অখিল গগৈৰ প্ৰতিচ্ছবি অংকন কৰা শিল্পীক আৰক্ষী আটক কৰা আৰু ছবি মচি দিয়াৰ প্ৰতিবাদত দেৱালত পোষ্টাৰিং কৰি সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। লগতে অখিল গগৈৰ মুক্তিৰ দাবী জনাই পোষ্টাৰিং কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দেৱালৰ বহু অংশত পোষ্টাৰিং কৰে প্ৰতিবাদকাৰীসকলে। এনেদৰে প্ৰতিবাদী কাৰ্যসূচী অংশস্বৰূপে পোষ্টাৰিং কৰা হৈছে নুমলীগড় দৈঘুঙত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰঙী শাখাৰ প্ৰতিবাদ। কৃষক নেতা অখিল গগৈৰ প্ৰতিচ্ছবি অংকন কৰা শিল্পীক আৰক্ষী আটক কৰাৰ পিছতে আৰু ছবি মচি দিয়াৰ প্ৰতিবাদত দেৱালত পোষ্টাৰিং কৰি সাব্যস্ত কৰা হৈছে আন এক প্ৰতিবাদী কাৰ্যসূচী। লগতে অখিল গগৈৰ মুক্তিৰ দাবী জনাই পোষ্টাৰিং কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দেৱালৰ বহু অংশত পোষ্টাৰিং কৰে প্ৰতিবাদীসকলে। অধিকাৰ খৰ্ব কৰি এই বিজেপি চৰকাৰখনে যোৱাকালি চিত্ৰশিল্পীসকলক আটক কৰিছিলে আৰু ছবিখন সম্পূৰ্ণৰূপে মুচি দিছে। মানে আমি বুজি দিছো ইমান দিনে সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাই যি অন্যায়ভাৱে ভুৱা গছত অখিল গগৈ কাৰাবন্দী কৰি ৰাখিছে, কেৱল অখিল গগৈ সুশৰীৰ মানুহটোলৈতো মৰ ভয় এইখন বিজেপি চৰকাৰৰ। আৰু অখিল গগৈ ছবিখন আৰু অখিল গগৈ ছাঁটো দেখিলেও এতিয়া সৰ্বানন্দ হিমন্তৰ ভয়ত পেপুৱা লাগিছে। গতিকে আমি স্পষ্টভাৱে কৈছো যোৱাকালি এখন ছবি মুচিবা সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ এখন ছবি মুচিবা, কিন্তু অসমৰ ৰাইজৰ হৃদয়ত থকা অখিল গগৈক তোমালোকে কোনোদিন মুচিব নোৱাৰে এই কথা আমি স্পষ্টভাৱে কৈছো। আৰু সেইটো আজি প্ৰত্যুত্তৰ হিচাপে যোৱাকালি এখন ছবি মুচিছে অখিল গগৈ মুক্তিৰ দাবীত সমগ্ৰ অসম জুৰি আজি পোষ্টাৰিং হৈছে। সমগ্ৰ অসম জুৰি আজি চিত্ৰশিল্পীসকলে চিত্ৰ মাধ্যমে প্ৰতিবাদ সাব্যস্ত কৰিছে। সদৌ ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ আজি তৃতীয় দিন। অধিৱেশনক লৈ ইতিমধ্যে দুলীয়াজানৰ চলাকটকী ৰাজহুৱা খেলপথাৰত এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। কাৰ্যসূচী অনুসৰি পুৱা 10 বজাত প্ৰতিনিধি সভা, 11 বজাত চিত্ৰাংকন প্ৰতিযোগিতাৰ পিছতেই 12 বজাত মূল মণ্ডপত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয় শ্বহীদ সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰধান অধ্যাপক ডক্টৰ সত্যকাম বৰঠাকুৰে। বিয়লি 2 বজাত অসম ভিত্তিত কবি সন্মিলন আৰু সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানেৰে অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যসূচী সামৰণি পৰিব। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক জগত বৰুৱাই।